মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ নৱম শ্ৰেণীৰ 14 নম্বৰ অধ্যায়টোৰ নাম হৈছে সুখ। চোৱা, এই ভিডিঅ'টোত প্ৰশ্নাৱলীত যিখিনি প্ৰশ্ন আছে গোটেইখিনি মই ধুনীয়াকৈ চুটিকৈ আলোচনা কৰি দিম। তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাই লোৱা, বহি আৰু কলম লৈ মই ভিডিঅ'টো বুজাই দি থাকোঁতে তোমালোকে কুৱেশ্যন আনচাৰখিনি লিখি ল'বা। গতিকে যদি ভিডিঅ'টো চাই ভাল পোৱা এটা কমেণ্ট কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। চোৱা, সময় নষ্ট নকৰি আৰম্ভ কৰোঁ। 1 নম্বৰটোত কি দিছে, অতি চমু উত্তৰ দিয়া। ক নম্বৰটোত হৈছে মানুহৰ সুখ দুখৰ আচল কথা কি? কিমান ধুনীয়া কথা সুধিছে। চোৱা, মানুহৰ সুখ দুখৰ আচল কথা হৈছে নিজৰ কৰ্ম আৰু মন। খ নম্বৰটো কেনেকুৱা ধৰণৰ ভাৱে মানুহক তললৈ বুঢ়াই কবিয়ে কৈছে? কেনেকুৱা ধৰণৰ আচৰণে মানুহক তললৈ বুঢ়াই বুলি কবিয়ে কৈছে? চোৱা, মই মোৰ ধৰণৰ ভাৱে মানুহক তললৈ বুঢ়াই বুলি কবিয়ে কৈছে। মই মোৰ ধৰণৰ ভাৱে মানুহক তললৈ বুঢ়াই বুলি কবিয়ে কৈছে। তাৰে পিছত প্ৰশ্নটো চোৱা, নিস্বাৰ্থৰ বাট কেনেকুৱা? ইম্পৰ্টেণ্ট কুৱেশ্যন। নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলিৰ নিচিনা। ইম্পৰ্টেণ্ট, মনত ৰাখিবা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, কবি আনন্দচন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হয়? এনচাৰত চোৱা, কবি আনন্দচন্দ্ৰ আগৰৱালাক ভালেমান ইংৰাজী কবিতা অসমীয়াত শুৱলাকৈ ভাঙনি কৰাৰ কাৰণে কোঁৱৰ বুলি কোৱা হয়। চোৱা, কাক আপন কৰিব পাৰিলে সংসাৰত সুখ নাই? এই কথাষাৰ কবিয়ে ব্যক্ত কৰিছে। চোৱা, কাক আপন কৰিব পাৰিলে সংসাৰত সুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে যে পৰক আপন কৰিব পাৰিলে সংসাৰত দুখ নাই। আকৌ এবাৰ কৈ দিছোঁ। চোৱা, যে কাক আপন কৰিব পাৰিলে সংসাৰত দুখ নাই। এনচাৰটোত চোৱা, পৰক আপন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে। কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি? কবিৰ মতে বিশ্বৰ নিজৰ ভাই ভনী বুলি ভাবিব পাৰিলে প্ৰকৃতত সুখ পাব পাৰি। তাৰে পিছৰ প্ৰশ্ন 2 নম্বৰটো, কবিতাটিৰ মূল কথাখিনি নিজৰ ভাষাত লিখা। ইম্পৰ্টেণ্ট। ভাঙনি কোঁৱৰ আনন্দচন্দ্ৰ কুমাৰ আগৰৱালা সুখ এটি মনোৰম আৰু নীতিমূলক কবিতা। প্ৰকৃত সুখ কেনেকৈ পাব পাৰি তাকেই কবিতাটিৰ মাজেৰে সুন্দৰভাৱে প্ৰকাশ কৰিছে। সুখ হৈছে মূলতঃ মন আৰু শৰীৰ অনুভূত হোৱা তৃপ্তিকৰ অৱস্থা, মানসিক আৰু শাৰীৰিক সমষ্টি। গতিকে কি বুলি কৈছে কবিয়ে ইয়াতে? সুখ হৈছে মন আৰু শৰীৰ অনুভূত হোৱা তৃপ্তিকৰ অৱস্থা, মানসিক বা শাৰীৰিক সমষ্টি। চোৱা, মানুহে সুখ বুলি সুখ বিচাৰি বলিয়াৰ দৰে হাবাথুৰি খাই ফুৰিলেও সুখ নাপায়, বৰং দুখৰ উপৰিও দুখেই পায়। প্ৰকৃত সুখ পাবলৈ হ'লে স্বাৰ্থ ত্যাগ কৰিব পাৰিব লাগিব, আনৰ দুখত দুখী হ'ব পাৰিব লাগিব আৰু পৰক আপন কৰিব লাগিব। পৰৰ কামৰে কাৰণে কান্দিব পাৰিলে কান্দোনত হেনো সুখ পায়। মই মোৰ ভাৱ নলৈ সকলো মানুহেই নিজৰ ভাই ভনী বুলি আঁকোৱালি ল'ব পাৰিলে স্বৰ্গীয় সুখ পোৱা যায়। ইমান ধুনীয়া কথা কৈছে ইয়াতে। চোৱা, 3 নম্বৰটো হৈছে ব্যাখ্যা কৰা। অকল নিজৰ নিমিত্তে নহয়, আমাৰ জীৱন ভাই ভাই, পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰৰ সুখৰ ঠাই। উপৰোক্ত কবিতাফাকি ভাঙনি কোঁৱৰ আনন্দচন্দ্ৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত সুখ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে বা কবিতাটিৰ অন্তৰ্গত। মানুহৰ জীৱনত কেনেকৈ সুখ পাব পাৰে এই কথা প্ৰকাশ কৰিবলৈ যাওঁতে কবিয়ে কবিতাফাকি অৱতাৰণা কৰিছে। গতিকে সুখ মানুহৰ জীৱনত কাম্য, সেইকাৰণে মানুহে সুখ বিচাৰি হাবাথুৰি খাই ফুৰে, কিন্তু তেওঁ সুখ নাপায়, সুখৰ উপৰিও দুখেই পায়। কবিয়ে তেনেকৈ সুখ নিবিচাৰি প্ৰকৃত সুখ পাবলৈ কেইটিমান মহান পৰামৰ্শ আগবঢ়াইছে। তাৰে ভিতৰত অন্যতম হ'ল আনৰ বাবে খাটিব পৰাটো। আমি কেৱল নিজৰ কাৰণে চিন্তা কৰিলেই নহয়, আনৰ কাৰণে চিন্তা কৰিব লাগে, খাটিব লাগে। যিয়ে অকল নিজৰ জীৱনটোৰ
কথাহে চিন্তা কৰে তেওঁ কেতিয়াও জীৱনত সুখী হ'ব নোৱাৰে। সকলোতে আপোন ভাবি সকলোৰে কাৰণে খাটিব পাৰিলে, কাম কৰিব পাৰিলে গোটেই সংসাৰখনেই সুখৰ ঠাই হৈ পৰিব। তাৰে পিছৰ ব্যাখ্যাটো চোৱা, গাই গোটা পেটে ভঁৰাল নহ'বা, গাই গোটা পেটে ভঁৰাল নহ'বা, লোকৰ দুখলৈ চোৱা, মানুহৰ সেৱা মানুহৰ পূজা, পবিত্ৰ বৰত লোৱা। উপৰোক্ত কবিতাফাঁকিৰ ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ ৰচিত সুখ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে কৈছে যে আনৰ কাৰণে চিন্তা কৰি, আনৰ কল্যাণৰ কাৰণে কাম কৰি কিদৰে জীৱনত প্ৰকৃত সুখ লাভ কৰিব পাৰি তাকেই কবিয়ে কবিতাফাঁকিৰ মাজেৰে প্ৰকাশ কৰিছে। জীৱনত সুখ পাবলৈ হ'লে কেৱল নিজৰ বাবে চিন্তা কৰিলে নহ'ব। যি পাইছোঁ, যি আৰ্জিছোঁ সেয়া কেৱল নিজৰ বাবেই কৰিছোঁ। আৰ্জিছোঁ বুলি নাভাবি আনৰ দুখ কষ্ট কৰিবলৈ তেওঁলোকৰ কল্যাণৰ কাৰণে কাম কৰিব লাগে। তেতিয়াহে জীৱনত প্ৰকৃত সুখ পোৱা যায়। চোৱা, মানুহৰ প্ৰতি কল্যাণকামী পবিত্ৰ মন এটা ৰাখি কাম কৰিলেহে সংসাৰখন সুখৰ ঠাই। ক নম্বৰ ব্যাখ্যাটো চোৱা, স্বাৰ্থৰ বাটত দুখৰ কাঁইট, খোজে পাতি বিন্ধে হুলে, নিস্বাৰ্থৰ বাট সেন্দুৰী আলি, সুগন্ধি কুসুমে ফুলে। চোৱা, উপৰোক্ত কবিতাফাঁকি ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত সুখ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে বা কবিতাটিৰ অন্তৰ্গত। ইয়াত কবিয়ে কৈছে মানুহে জীৱনত কেনেদৰে প্ৰকৃত সুখ লাভ কৰিব পাৰি তাক বিৱৰি ক'বলৈ যাওঁতে কবিতাফাঁকি এনেদৰে কৈছে, স্বাৰ্থপৰ হৈ কেৱল মই মোৰ ভাৱেৰে থাকিলে বা কাম কৰিলে কোনেও জীৱনত প্ৰকৃত সুখ পাব নোৱাৰে। স্বাৰ্থপৰ মানুহ খোজে প্ৰতি হুলৰ দৰে আপদ বিপদ আৰু অশান্তিয়ে আগুৰি ধৰে, কিন্তু নিস্বাৰ্থ মানুহৰ বাট সেন্দুৰী আলিৰ দৰে নিজম মিহম বিপদমুক্ত আৰু সুখ শান্তিৰ পূৰ্ণ। চোৱা, তাৰ পিছত গ্ৰামাৰখিনি ভাষা বিষয়ক উদাহৰণ চাই বাকীকেইটা কৰা। আপোন মানে হৈছে পৰ, তাৰে পিছত দুখ, স্বাৰ্থ, অভাৱ, সন্তোষ আৰু হাঁহি। দুখ সুখ, স্বাৰ্থ নিস্বাৰ্থ, অভাৱ পৰ্যাপ্ত, সন্তোষ অসন্তোষ, হাঁহি কান্দোন, হাঁহি কান্দোন কান্দৌ দাহৰ, এইটো কান্দোন হ'ব। বাকী এইখিনি এনেই আহিছে, এইটো হ'ব কান্দোন। উদাহৰণ চাই বাকীকেইটা কৰা। সামৰথ মানে সামৰ্থ, ধৰম কৰম বিৰিশ যতন আৰু মুকুতি। চোৱা, ধৰম মানে হৈছে ধৰ্ম, কৰম মানে হৈছে কৰ্ম, বিৰিশ মানে হৈছে বৃক্ষ, যতন মানে হৈছে যত্ন আৰু মুকুতি মানে হৈছে মুক্তি। তো আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক ৰিকুৱেষ্ট কৰি কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'বোৰ যিমান পাৰা শ্বেয়াৰ কৰা আৰু এটা কমেণ্ট কৰা। তোমালোকৰ এটা কমেণ্টে মোক ভিডিঅ' বনাবলৈ বহুতখিনি উৎসাহিত কৰে। গতিকে যাতে তোমালোকে আগন্তুক ক্লাছ 10ত গৈ এটা HSLCত ভাল এটা ৰিজাল্ট দেখুৱাব পাৰা তাৰ কাৰণে মোৰ আশীৰ্বাদ থাকিল। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। থেংক ইউ ফৰ ৱাটছ।